জুবিন গাৰ্গক লৈ পেলাইও বহুত বিতৰ্ক হৈছিলে, যিহেতু মই ছিংগাপুৰ 19 তাৰিখে গৈছিলো, যোনদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই গৈ পাইছিলো, সেইটোক লৈ বহুত বিতৰ্ক হৈছিলে, বহুতে বহুত লিখিলে। আপোনালোকৰ আগত মই স্পষ্ট কৰি দিব বিচাৰিছো যে মই 19 তাৰিখে গৈছিলো, গৈ পাই পেলাই যেতিয়া মই খবৰটো পালো যে তাৰ এনেকুৱা এক্সিডেণ্ট হৈছে, মই তাত গৈ ঘাটত গৈ পেলাই মই তাক পালো, পাই পেলাই তাক লৈ আমি হস্পিটেললৈকে লৈ গৈছো। এইখিনি কথা মই আগৰ প্ৰেছ কনফাৰেন্সতো কৈছো, আজি আকৌ কৈ আছো আপোনালোকক। এটা বিতৰ্ক চলি আছে মৰমিতা মিত্ৰক লৈ পেলাই। খুব দুখেৰে কওঁ মই যে খুব বেয়া এটা অসমত এটা বস্তু চলি আছে ছচিয়েল মিডিয়াত, যে যিকোনো মানুহে যিকোনো মানুহৰ সুবিধা এটা পালে কেনেকা টানি নমাই দিব পাৰে, কেনেকা বেয়া কৰিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টা চলাই থাকে। কোনোবাই লিখি আছিলে যে মৰমিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে, অথচ মৰমিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে আৰু মৰমিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে। আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছো মৰমিতা মিত্ৰৰ লগত। গতিকে সেইখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছো। যিবোৰ মানুহে লিখি আছে, 2-4 জনে লিখি থাকে, তেখেতসকলেও গম পাই যাওক, জানে তেখেতসকলে, তথাপি মই আপোনালোকক স্পষ্ট কৰি দিছো। দ্বিতীয় কথা, তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছো। আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ। আমি মৰমিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছো, আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছো। আৰু আজি 25 বছৰৰ পৰা আপোনালোকে সকলোৱে জানে যে প্ৰাগে বিশেষকে যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে, সদায় প্ৰমোট কৰি আহিছে, কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই। আৰু যোনে যেনেকা যেতিয়াই বিচাৰে আমাক সহায়, আমি সদায় সহায় কৰি আহিছো। অত্যন্ত দুখেৰে ক'ব লাগে, এটা কোনোবাই AI দি ভিডিঅ' বনালে, AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰমিতা মিত্ৰ আৰু মোৰ লগত, আৰু তাৰে মই এয়া চাইবাৰ চিকিউৰিটিতে FIR ফাইল কৰি আহিছো। আৰু এই কেছটোত আমি এৰি নিদিওঁ, আমি একদম শেষলৈকে যাম, এৰেষ্ট নোহোৱালৈকে। যোনে আপলোড কৰিছিলে, যোনে বনাইছিলে, সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছো, অসমৰ ৰাইজকো আহ্বান জনাইছো, তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰো আৰু ধৰি আনি উচিত শাস্তি দিব পাৰো। কাৰণ আজি আমাৰ এনেকুৱা বনাইছে, কাইলৈ বেলেগৰো বনাব, কাইলৈ আপোনালোকৰো কাৰোবাৰ ভিডিঅ' বনাই দিব পাৰে। গতিকে যিকোনো মানুহৰ আজিকালি AI হোৱাৰ পিছত যিকোনো ভিডিঅ' মানুহে যিকোনো সময়ত বনাই দিব পাৰে। গতিকে আহ্বান জনাইছো মই ৰাইজক, যোনে যোনে জানে তেখেতসকলে দিয়ক। মৰমিতা মিত্ৰ মোৰ ছোৱালীতকেও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে, আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰো। সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ, এনেকৈ বনাই দিলে। তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা, কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে। তথাপি আমি সেইবোৰ কাম নকৰো। অসমৰ ৰাইজক এই যে কিছুমান ব্যক্তি আছে বিশেষকে, যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা অশৃংখল বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে, তেখেতসকলক মই আহ্বান জনাইছো যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক। মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই। ওলাই আহক, ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক। আমি সাজু আছো, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো, আৰু যিকোনো কথাটো আমি সাজু আছো। লগতে মই আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে ছচিয়েল মিডিয়াত যিকেইজন মানুহে এনেকুৱা লিখে, কোনো সঁচা মিছা কথা নাজানা কৰি মিছা মিছি কথাবিলাক লিখি থাকে, আমি প্ৰত্যেকটাৰ ওপৰত এতিয়া একশ্যন লোৱা আৰম্ভ কৰিম। আমি কেছ কৰিম, প্ৰত্যেকটাক উচিত তদন্ত হওক, কৰি পেলাই তেখেতসকল আহক, কোৰ্টত লৈ আনক, কোৰ্টত তেওঁক শাস্তি দিয়ক। আমি প্ৰত্যেকজনৰ ওপৰত কৰিম। এতিয়া বিশেষকে 4-5জন মানুহৰ মই নাম ক'ব বিচাৰিছো আজি আপোনালোকৰ ওচৰত। এজনৰ নাম হ'ল জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী, নলবাৰীত থাকে। হয়তো তেখেতে ভাবিছিলে কিবা আমাৰ পৰা পইচা পাতি বা ক'ৰবাত কিবা পাব, এইবিলাক লিখিলে। আমি নিজে এটা মিডিয়া চলাও, নিজে মিডিয়াক জন্ম দিয়া মানুহ ইয়াত অসমত, আমি আৰু সেইবোৰ কাম কৰিম নেকি? তেওঁক মই আজি এই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছো, তেওঁ আহক, প্ৰেছ ক্লাবতে বহিম আমি ইয়াত, আৰু তেওঁ ইয়াতে উপস্থিত হৈ পেলাই তেওঁ আজি কওক, কি প্ৰশ্ন আছে আমাক কওক, কি যুক্তিত তেওঁ লিখে, তেওঁ সেই যুক্তিটো দি দিয়ক, প্ৰুফ দি দিয়ক। যিবোৰ কথা লিখে, যি ইচ্ছা তাকে সময় এটা চান্স পালে তেওঁ কিবা এটা লিখে। আৰু এজন কালি নাম পালো, কিবা নাংহিং ফুকন, কি নাংহিং ফুকন বুজিয়ে নাপাওঁ আমি, যিয়ে নহওক। কিন্তু এইকেইজন মানুহ, এই 3-4জন মানুহ আমি পাই আছো যে ইহঁতে সদায় বিতৰ্কত আহে আৰু লিখে, সদায় আমাৰ কথা কিবা হলে লিখে। আৰু আপোনালোকৰ মই কাকো চিনিয়ে নাপাওঁ, কোনোদিনা এইবোৰ মানুহক আমি দেখাও নাই, চিনিও নাপাওঁ, আমি নাজানো। লগতে আজি এই সুযোগত আপোনালোকক মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো কম বুলি, এই কথাটো মই আজি ইয়াত স্পষ্ট কৰি দিব বিচাৰিছো। জুবিন গাৰ্গক লৈ পেলাইও বহুত বিতৰ্ক হৈছিলে, যিহেতু মই ছিংগাপুৰ 19 তাৰিখে গৈছিলো, যোনদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই গৈ পাইছিলো। সেইটোক লৈ বহুত বিতৰ্ক হৈছিলে, বহুতে বহুত লিখিলে। এইজন মানুহে আকৌ লিখিলে। আপোনালোকৰ আগত মই স্পষ্ট কৰি দিব বিচাৰিছো যে মই 19 তাৰিখে গৈছিলো, গৈ পাই পেলাই যেতিয়া মই খবৰটো পালো যে তাৰ এনেকুৱা এক্সিডেণ্ট হৈছে, মই তাত গৈ ঘাটত গৈ পেলাই মই তাক পালো, পাই পেলাই তাক লৈ আমি হস্পিটেললৈকে লৈ গৈছো। এইখিনি কথা মই আগৰ প্ৰেছ কনফাৰেন্সতো কৈছো, আজি আকৌ কৈ আছো আপোনালোকক। আৰু অভিযোগ যিটো ছচিয়েল মিডিয়াৰ অভিযোগ,
আছিলে যে ভিডিঅ' বিলাক আমি পোষ্ট কৰিছো, ভিডিঅ' বিলাক বোলে নেটফ্লিক্সৰ নিচিনা খণ্ড খণ্ড কৰি বোলে ওলাই দিছিলো। আপোনালোকে জানে নাজানে মই আজি স্পষ্ট কৰি দিছো, আজি কেইদিনমান আগত মই নাছিলো, মই পুনেত থাকোতে মই খবৰ পালো যে কোনোবা এজনে PIL ফাইল কৰিছিলে। ইয়াত যেতিয়া PIL ফাইল কৰিছিলে গুৱাহাটীত, তাত প্ৰমাণ হয়তো ওলাই দিলে যে 19 তাৰিখে যোনদিনাখন ঢুকাইছিলে 17 তাৰিখে সেইদিনাখনে ভিডিঅ' বিলাক গুৱাহাটীত আহিছিলে, আৰু সেইদিনাখনে ভিডিঅ' বিলাক টিভি চেনেল বিলাকত প্ৰত্যেকটা টিভি চেনেলত বাজি আছিলে। অথচ মই যেতিয়া ভিডিঅ' পাইছিলো সেইটো দুদিন পিছত পাইছিলো। মই এয়াৰপৰ্টত আহি পেলাই ছিংগাপুৰ এয়াৰপৰ্টত যেতিয়া মই অমৃত প্ৰভাক লগ পাইছো, মই চিনিও নাপাওঁ তাইক, অমৃত প্ৰভা কোন অমৃত প্ৰভা। তাই মাত দিওঁতেহে মই গম পালো, আৰু তেতিয়া মই তাইক কলো তুমি জাহাজত আছিলা নেকি? তাই কলে হয় আছিলো, আৰু তাই মোক ভিডিঅ' কেইটা দিলে। সেইটো দুদিনৰ পিছৰ কথা। কিন্তু ইয়াততো টিভি চেনেল আপোনালোক সকলো আছে, ইয়াত যোনদিনাখন ঢুকাইছে সেইদিনাখনে টিভিত বাজি আছিলে। এতিয়া এই PIL যোনে ফাইল কৰিছিলে, কোনোবা এজনে কৰিছিলে, সেই PIL টোৰ প্ৰমাণ ওলাই গল যে কোনোবা সুস্মিতা বুলি ছোৱালী এজনী জাহাজত আছিলে, সুস্মিতা বোলা ছোৱালীজনী 5:30 বজাত তাই হেৰিত দিছিলে। কিন্তু কি হ'ল, ছচিয়েল মিডিয়াত আমাক লিখি 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 মানুহে, একচাম মানুহ আছে আমি যিখিনি কাম কৰি আছো, আমাক হয়তো টানি তলত পেলাব বিচাৰে, বা আমাৰ ইমেজটো বেয়া কৰিব বিচাৰে, বা আমাৰ ক্ষতি কৰিব বিচাৰি আছে, তেখেতসকলে সেইকাৰণে সেইবিলাক লিখি আছিলে। মই সেইটো হৈ যোৱাৰ PIL টো যেতিয়া মই পুনেত খবৰ পাইছিলো, মই আহিয়ে প্ৰেছ কনফাৰেন্সটো কৰিম বুলি ভাবিছিলো। আকৌ ভাবিলো যে নহয়, নালাগে, যিহেতু এতিয়া কোৰ্টত ধুনীয়াকে চব হেৰি চলি আছে, তাৰ মাজত আৰু মই নতুনকে আৰু এটা কথা কৈ পেলাই কি কৰিব লাগে, সময়ত মানুহে চবে গমেই পাব কি হৈছে কি নাই হোৱা, কাৰ কি প্ৰমাণ আছে চবেতো পালে এতিয়া। আৰু মোৰ ফোন এই জ্ঞানেশটোৱে লিখিছে, মই এতিয়া চালো যে মোৰ ফোনটো ৰাখি থৈছে। SIT-য়ে মোক যেতিয়া জেৰা কৰিছিলে, মোৰ ফটোত জুবিনক যেতিয়া উঠাই পেলাই হস্পিটেললৈকে নিয়া আছিলে, সেই ফটোটো আছিলে হস্পিটেলত। সেই ফটোটোৰ কাৰণে, কাৰণ যিহেতু অৰিজিনেল ডিভাইচত আছিলে, তেখেতসকলে সেই ফটোটো ৰাখিছে। আৰু মই তাত কেছটোত এটা সাক্ষী হয়, 290টা সাক্ষী যেনেকুৱা আছে, তাৰ লগত ময়ো এজন, তাৰ ভিতৰত এজন সাক্ষী। কিন্তু এই 2-3জন মানুহ আছে ছচিয়েল মিডিয়াত, তেখেতসকলে লিখি থাকে, লিখি পেলাই সিহঁতে ভাবে নিজকে ছচিয়েল মিডিয়াৰ কিবা বহুত ডাঙৰ কিবা কৰিছে। মই এটা আহ্বান আপোনালোকক জনাত, তেখেতসকলক মাতি পেলাই আপোনালোক সোধক তেখেতসকলৰ অৱদান কি আছে অসমৰ প্ৰতি, তেখেতসকলৰ লোকেল ষ্টেণ্ডি কি আছে অসমত। যিকেইজন মানুহে লিখে তেখেতসকলৰতো কোনো লোকেল ষ্টেণ্ডি নাই। এতিয়া মানুহে ক'ব যে নহয় আপুনি কিয় আজি কৈ আছে তেখেতসকলৰ কথা, যিহেতু আমি জানোৱেই লোকেল ষ্টেণ্ডি নাই। আজি মই ক'বলৈ বাধ্য হলো, কাৰণ এটা ভিডিঅ' বনাই দিলে এজনী ছোৱালী, মোৰ জীয়েক, মোৰ ছোৱালীতকৈও সৰু, তাইৰ লগত এটা AI দি পেলাই ভিডিঅ' বনাই দিলে। আমি চবে বুজি পাওঁ বাৰু আজিকালি AI ভিডিঅ' কি হয়, টাউনৰ মানুহে, গাঁৱেতো মানুহে বুজি নাপায় যে AI হয় নে কি হয়। কালিতো ময়ো বনাই দিব পাৰো, যিকোনো মানুহ ইয়াত থকা চবৰে মই ভিডিঅ' বনাই দিব পাৰো, সেনেকুৱা হয় নেকি? গতিকে এই যিটো ছচিয়েল মিডিয়াত যিটো মানুহৰ কি কম, কেৰেক্টাৰ এছেচিনেশ্যন কৰা এটা মানুহৰ এটা ধংবাজি আৰম্ভ হৈছে, আমি সকলো মিলি পেলাই এইটো ষ্টপ কৰিব লাগিব। আৰু ষ্টপ কেনেকুৱা হ'ব, যেতিয়া আমি এইকেইজন মানুহক পাম, যিকেইজন মানুহে এইবিলাক কৰি থাকে, সেইকেইজন মানুহ পাম। মই আজি আপোনালোকৰ দ্বাৰা আৰু এটা আহ্বান জনাইছো, মই যিজন মানুহে এই AI টো বনাই পেলাই আপলোড কৰিছে, তেওঁক যদি ধৰাই দিয়ে অসমৰ কোনোবা মানুহে, ধৰাই দিলে মই পুৰস্কাৰ দিম, কেছ পুৰস্কাৰ দিম, ডাঙৰ পুৰস্কাৰ দিম মই। কিন্তু এইবোৰ মানুহে শাস্তি পাব লাগিব, কাৰণ আজি মোৰ বনাইছে, কাইলৈ আপোনাৰ বনাব। আপোনাৰ ঘৰতো মা আছে, ভণ্টি আছে, বাইদেউ আছে, আপোনাৰ এটা সন্মানৰ কথা থাকে। এডুকেটেড মানুহ বুজি পায় যে এইটো AI দি বনাই দিলে, AI দি এনেকুৱা বনাইছে, কিন্তু গাঁৱৰ মানুহেতো সবেই বুজি নাপাব। গতিকে মোৰ ৰিকুৱেষ্ট এইটোৱে যে সবেই যেন সহায় সহযোগিতা দিয়ে, এইবিলাকক ধৰো আমি। আৰু অসমৰ প্ৰতি এইকেইজন মানুহৰ অৱদান কি আছে আপোনালোকে প্ৰশ্ন কৰক, সাংবাদিকসকলে প্ৰশ্ন কৰক যে কি আছে। আৰু আমি যদি একো কৰাই নাই অসমৰ কাৰণে, তেনেহ'লে আমাক কৈ দিয়ক যে আমি একো কৰা নাই, আমি বহি যাওঁ। 8,500 কৰ্মচাৰীক লৈ পেলাই যদি মই অসমত চলাই আছো, মইতো আৰু একো নকৰা কৰি বহি থকা নাই, কিবাটো কাম কৰি আছো। আৰু সকলোৱে দেখা পাইছে যে ক'ৰ পৰা আৰম্ভ কৰিছিলো আৰু আজি আমি ক'ত বহি আছো। গতিকে মোৰ চেপ্টাৰটো কোনো লুকা চুৰি বা হেৰি নহয়, যি আছে একদম অপেন কিতাপ। অসমৰ মানুহে সবেই জানে মোৰ কিতাপত কি লিখা আছে, কেনেকুৱা হ'ল কি হ'ল। গতিকে এই কেইজনমান মানুহে এইবোৰ যোনে কৰি আছে, তেখেতসকলে এইবিলাক বন্ধ কৰে যেন মোৰ আহ্বান। আৰু লগতে AI ভিডিঅ'টো যোনে কৰিছিলে, যোনে AI ভিডিঅ'টো বনাইছিলে, তেওঁক যেন আমাৰ পুলিচে, আৰক্ষীয়ে অতি সোনকালে, অতি শীঘ্ৰে যেন তেখেতসকলক ধৰি আনি পেলাই উচিত শাস্তি দিয়ে যেন। ধন্যবাদ।